কাক কয় ৰাসায়নিক পৰিৱৰ্তন যে আছিল ৰাসায়নিক পৰিৱৰ্তন যোৱাকালি টিউচনত মই তোমালোকক কৈছিলো ৰাসায়নিক পৰিৱৰ্তন কাক কয় আৰু ভৌতিক পৰিৱৰ্তন কাক কয় হেনে কৈছিলো নে ৰাসায়নিক পৰিৱৰ্তন কাক কয় আৰু ভৌতিক পৰিৱৰ্তন কাক কয় কোৱা হৈছিল নে ভৌতিক পৰিৱৰ্তন কাক কয় এটা অৱস্থাৰ পৰা পদাৰ্থ এটা আছে এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ সলনি হৈছে সলনি হোৱাৰ পিছত তাক পুনৰ যদি আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা যায় তাহলে হেতু কি পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন আকৌ এটা বস্তু আছে তোমাৰ তাতে সাপোজ বা পদাৰ্থ আছে হেতুক যদি এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ সলনি হোৱাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা নাযায় তাহলে হেতু কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন তো আমি যেনেকা উদাহৰণ হিচাপে কৈছিলো ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ আগৰ অৱস্থালৈ ঘূৰাই আহিলে ভৌতিক পৰিৱৰ্তন যেনেকা বৰফৰ পৰা পানী হয় বৰফৰ পৰা কি হয় বৰফ পালে বৰফ গলি কি হয় পানী হয় সেই পানীখিনি আগৰ অৱস্থালৈ আকৌ আহে কেতিয়াবা পানীখিনি বৰফ হয় আকৌ যেতিয়া ঠাণ্ডা পায় আকৌ ঠাণ্ডা পালে পানীখিনি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে মানে কিহৰলৈ ঘূৰি আহে বৰফলৈ ঘূৰি আহে তো এনেকুৱা আগৰ অৱস্থালৈ কোনো এটা বস্তু যদি ঘূৰি আহে তেতিয়াহ'লে সেইটো কি পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন আগৰ অৱস্থালৈ ঘূৰি আহিলে ভৌতিক পৰিৱৰ্তন হয়নে আগৰ অৱস্থালৈ ঘূৰি আহিছে এতিয়া ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক কি কৰা হৈছে ৰাসায়নিক পৰিৱৰ্তন আমি বিভিন্ন ধৰণে চিনাক্ত কৰিব পাৰো বিভিন্ন ধৰণে কোনো এটা বস্তু যদি কি উৎপন্ন হৈছে তাপ উৎপন্ন হৈছে তেতিয়াহ'লে এটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন যেনেকা চূণত পানী দিয়াৰ লগে লগে তাপ হয় গৰম হয় মানে গ্যাস ওলায় যদি গৰম হয় বা তাপ উৎপন্ন হয় লগতে গ্যাস উৎপন্ন হয় এইবিলাক কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন লগতে নতুন বস্তু যদি উৎপন্ন হয় এইবিলাক ৰাসায়নিক পৰিৱৰ্তন এইবিলাক আমাৰ যোৱা ক্লাছটোত কোৱা হৈছে আৰু তোমালোকে চালে পাই যাবা তো এতিয়া আমি চাম ৰাসায়নিক বিক্ৰিয়া কি বস্তু ইয়াৰ পৰা ৰাসায়নিক সমীকৰণ কি এইবিলাক আলোচনা কৰিম তো ফাৰ্স্ট চাবা যোৱাকালি কোৱা হৈছিল ৰাসায়নিক বিক্ৰিয়া কি ৰাসায়নিক পৰিৱৰ্তন যিবিলাক কি ৰাসায়নিক পৰিৱৰ্তন আছিল আমাৰ কি ৰাসায়নিক পৰিৱৰ্তন আছিল যেনেকুৱা যদি কি কৰা হয় চূণত পানী দিয়া হয় পুৰা চূণ বুলি কোৱা হয় পুৰা চূণত পানী দিলে কি উৎপন্ন হয় শিথিলত চূণ বুলি কোৱা হয় তোমালোকে চূণত পানী দিয়াৰ পিছত অলপ ঢিলা ঢিলা কেনেকৈ উৎপন্ন হয় না ঢিলা ঢিলা চূণ পোৱা যায় সেইবিলাকক কয় শিথিলত চূণ তো আমি চূণত পুৰা চূণত পানী দিলো উৎপন্ন হল শিথিলত চূণ এটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন এটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন তো এনেকুৱা যিবিলাক নি ৰাসায়নিক পৰিৱৰ্তন আছে সেইবিলাকক কোৱা হয় ৰাসায়নিক বিক্ৰিয়া গতিকে ৰাসায়নিক বিক্রিয়া কাকে বলে রাসায়নিক পরিবর্তনমূলক যেগুলা কি রাসায়নিক পরিবর্তন আছে সেগুলাকে কি বলি কয় রাসায়নিক বিক্রিয়া ফার্স্ট কথা রাসায়নিক বিক্রিয়া কাকে বলে রাসায়নিক পরিবর্তনক রাসায়নিক বিক্রিয়া বলে তো তোমালোক যদি খুদা হয় রাসায়নিক বিক্রিয়া কাকে বলে তাহলে তোমালোক কবা যেগুলা কি রাসায়নিক পরিবর্তন আছে সেগুলাকে কি বলি কয় রাসায়নিক বিক্রিয়া কোনগুলা রাসায়নিক পরিবর্তন আছে চূণত পানি দিলে শিথিলিত চূণ উৎপন্ন হয় লগতে যদি কি করা হয় এটা কিতাবত আছে ম্যাগনেসিয়ামৰ কিছুমান ফিতা আছে এবিলাক জ্বলাব পৰা যায় যদি ম্যাগনেসিয়ামৰ ফিতা জ্বলোৱা হয় যিকোনো বস্তু জ্বলাৰ সময়ত অক্সিজেন আহি লগ লাগে কি লগ লাগে অক্সিজেন তুমি যদি ভাত ৰান্ধা খৰি যদি পুৰা খৰি পুৰাৰ সময়ত কি আহি লগ লাগিব অক্সিজেন গেছ লগ লাগিব কাৰণ যিকোনো বস্তু জ্বলোৱাত কোনে সহায় কৰে অক্সিজেন গেছে সহায় কৰে গতিকে ম্যাগনেসিয়ামৰ যদি ফিতাবোৰ ম্যাগনেসিয়ামৰ ফিতাবিলাক পোৱা যায় Mg বা ম্যাগনেসিয়াম Mg মানে কি ম্যাগনেসিয়ামৰ ফিতা কৰিলে অক্সিজেন আহি লগ লাগিব মানে অক্সিজেন তো উৎপন্ন হ'ব ম্যাগনেসিয়াম অক্সাইড MgO ম্যাগনেসিয়াম অক্সাইড তো এইবিলাক ৰাসায়নিক পৰিৱৰ্তন এইবিলাক কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন তো আমি কেইটামান ৰাসায়নিক পৰিৱৰ্তন চাম তো ফার্স্ট রাসায়নিক বিক্রিয়া কি রাসায়নিক পরিবর্তনমূলক রাসায়নিক বিক্রিয়া বলে যত কি উৎপন্ন হয় নতুন পদার্থ উৎপন্ন হয় যত নতুন পদার্থ উৎপন্ন হয় নতুন পদার্থ মানে বস্তু নতুন বস্তু গতিকে কোনোবাই যদি বুঝে রাসায়নিক বিক্রিয়া কাকে বলে যেহেতু চ্যাপ্টারটোর নামই হল রাসায়নিক বিক্রিয়া বর্গীকরণ রাসায়নিক বিক্রিয়া কাকে বলে রাসায়নিক পরিবর্তন
য'ত নতুন পদাৰ্থ উৎপন্ন হয়, য'ত নতুন পদাৰ্থ উৎপন্ন হয়। তো এইটো ক'ব পাৰিবা তোমালোকে ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বোলে, য'ত নতুন পদাৰ্থ উৎপন্ন হয়, নতুন পদাৰ্থ উৎপন্ন হয়। এতে কোনোবাৰ বুজি নোপোৱা কিবা আছে নেকি? এতিয়া আমি নতুন পদাৰ্থ কেনেকৈ উৎপন্ন হয় এইবিলাক চব কম, এইখিনিতো গম পাইছা। ৰাসায়নিক বিক্ৰিয়া কাক বোলে? ৰাসায়নিক পৰিৱৰ্তন বিলাক যে আমি কৈ আছিলো, ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন কৈ আছিলো না, তাৰে যিখিনি নেকি ৰাসায়নিক পৰিৱৰ্তন আছিল সেইখিনি কি বুলি কোৱা হ'ব? ৰাসায়নিক বিক্ৰিয়া। কি বুলি কোৱা হ'ব? ৰাসায়নিক বিক্ৰিয়া। তেনেহলে আমি যে চূণক পানী দিয়াৰ পিছত তিথিলিত চূণ পাইছো, সেইটো যেটো বিক্ৰিয়া হ'ব, সেইটো যেটো পৰিৱৰ্তন হ'ব, সেইটো কি পৰিৱৰ্তন? ভৌতিক নে ৰাসায়নিক? ৰাসায়নিক পৰিৱৰ্তন। তেনেহলে সেইটো যদি ৰাসায়নিক পৰিৱৰ্তন হয়, তেনেহলে সেইটো ৰাসায়নিক বিক্ৰিয়া হ'ব না নাই? হ'ব, কাৰণ ৰাসায়নিক পৰিৱৰ্তন বিলাককে কোৱা হয় ৰাসায়নিক বিক্ৰিয়া। তো আমি কেইটামান ৰাসায়নিক পৰিৱৰ্তন লিখিম ইয়াতে, যিবিলাকক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হ'ব। হ'ব, ৰাসায়নিক পৰিৱৰ্তন কেইটামান ইয়াতে আমি লিখিম, যিবিলাকক কি বুলি কোৱা হ'ব? ৰাসায়নিক বিক্ৰিয়া। এক নম্বৰ ৰাসায়নিক পৰিৱৰ্তন চূণত নহয়, একচুয়ালি পুৰা চূণ বুলি কোৱা হয়। ৰাসায়নিক পৰিৱৰ্তন লিখি আছো, যিবিলাকক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব। ৰাসায়নিক পৰিৱৰ্তন পুৰা চূণত পানী দিলে, তিথিলিত চূণ উৎপন্ন হয়। ফাৰ্ষ্টত নতুন বস্তু নাছিল, ফাৰ্ষ্টত পুৰা চূণ আছিল আৰু পানী আছিল, মানে সেইটোতে আমি কি কৰি দিছো? একেলগে মিহলাই দিছো, চূণ আৰু পানী একেলগে মিহলাই দিছো। মিহলাই দিয়াৰ পিছত চূণ আৰু পানীটো বেলেগ বেলেগ নাথাকিল, নতুন বস্তু উৎপন্ন হৈ গ'ল। উৎপন্ন হ'ল তিথিলিত চূণ। তিথিলিত চূণ উৎপন্ন হ'ল। তো নতুন বস্তু উৎপন্ন হ'লে, নতুন পদাৰ্থ উৎপন্ন হ'লে কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। আৰু ৰাসায়নিক পৰিৱৰ্তনক কি বিক্ৰিয়া বুলি কোৱা হয়? ৰাসায়নিক বিক্ৰিয়া। ঠিক তেনেকৈ আৰু কিছুমান ৰাসায়নিক পৰিৱৰ্তন কম, সেইবিলাকক কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া। 2 নম্বৰ, তোমালোকে জানা কয়লাৰ আৰু এটা নাম হ'ল কাৰ্বন। কয়লাৰ আৰু এটা নাম কি? কাৰ্বন। কয়লা যে কলা কয়লা, ইস্ত্ৰি মাৰে যে দৰ্জিবিলাকে, সেইবিলাক গৰম কৰি ইস্ত্ৰিৰ ভিতৰত ভৰাই কেনে কয়লা ভৰাই না, লাইনতো চলে বৰ্তমান, কিন্তু কয়লাটো ব্যৱহাৰ কৰা হয়, কিছুমানে কয়লাও ব্যৱহাৰ কৰে। সেই কয়লাবিলাকৰ আৰু এটা নাম হ'ল কাৰ্বন বা কয়লা। কয়লা পুৰিলে যিকোনো বস্তু পুৰিলে তাৰ লগত অক্সিজেন আহিলক লাগে। কি লগ লাগে? অক্সিজেন। কয়লাৰ চিহ্ন হ'ল চি। চি মানে কয়লা, চি মানে কয়লা, তাৰ মানে কাৰ্বন। কয়লা পুৰিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। চাবাতে এইবিলাক সব ৰাসায়নিক পৰিৱৰ্তন। আৰু দুটা আমি ৰাসায়নিক পৰিৱৰ্তন লিখিম। কয়লা পুৰিলে কাৰ্বন ডাই অক্সাইড গেছ, আৰু এটা লিখো, তোমালোকে এই চূণবিলাক যে দেখা পোৱা, এই চূণবিলাক আচলতে কি থাকে? ফাৰ্ষ্টত হিল থাকে, হিল, চূণ হিল, হিলৰ ৰূপত থাকে, বহুত সেইবিলাক টান, সেইবিলাক বহুত টান, চূণ হিল বুলি কোৱা হয়। সেই চূণ হিলক যদি কি কৰা হয়? গৰম কৰা হয়। চূণ হিলক কি কৰিব লাগিব? বহুত যদি গৰম কৰা হয়, চূণ হিলক গৰম কৰিলে সেইবিলাকৰ পৰাহে পুৰা চূণ পোৱা যায়। চূণ হিলক গৰম কৰিলে তাৰ পৰা পুৰা চূণ পোৱা যায়। গতিকে সেইটো ৰাসায়নিক পৰিৱৰ্তন। গতিকে আমি এটা লিখিম, চূণ হিলক ৰাসায়নিক পৰিৱৰ্তন। চূণ হিলক তাপ দিলে বা গৰম কৰিলে পৰীক্ষাটো বাছি ওলাব আহে যে তলত দিয়া কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়। এইবিলাক ৰাসায়নিক পৰিৱৰ্তন হ'ব, কোনটো নহয় বিচাৰি ওলাব লাগে। চূণ হিলক তাপ দিলে পুৰা চূণ পোৱা যায়। তো ইয়াৰ তিনিটা কি পৰিৱৰ্তন? ইয়াৰ তিনিটা কি পৰিৱৰ্তন?
লাস্ট বেঞ্চ সূর্য, এরা তিনটা কি পরিবর্তন? ভৌতিক পরিবর্তন না রাসায়নিক পরিবর্তন? রাসায়নিক পরিবর্তন। কি কারণে রাসায়নিক পরিবর্তন? কারণ এতে কি হইছে? নতুন বস্তু উৎপন্ন হইছে, নতুন পদার্থ উৎপন্ন হইছে। এনেকা যদি নতুন পদার্থ উৎপন্ন হয় তাহলে এগুলাকে কোয়া হয় রাসায়নিক পরিবর্তন। আর রাসায়নিক পরিবর্তন চিনিবার বহুত উপায় আছে। যদি তাপ উৎপন্ন হয়, চুনত পানি দিলে তাপ হয় না? তিথিলতা মানে চুনত যে পানি দিয়া হয়, পানি দেওয়ার পিছত যিখিনি পানি আর চুনৰ ঢিলা মিশ্রণ পোৱা যায়, ঢিলা মিশ্রণ পোৱা যায় না? ঢিলা ঢিলা হয় না? চুন আর পানি মিলালে ঢিলা হয় না নাই? ঢিলা ঢিলা, এইখিনি কয় তিথিলত চুন। ফার্স্টত আছিল পুরা চুন, পানি দেওয়ার পিছত হৈ যাব তিথিলত চুন। ওকে, ফার্স্টত পুরা চুন আছিল, তাৰ পিছত যেতিয়া পানি দিবা তেতিয়া হৈ যাব তিথিলত চুন। গতিকে আসলে তিথিলত চুনৰ পৰা আকৌ আমাৰ পুরা চুন পোৱা নাযাব বুলিয়ে ক'ব পৰা যায়, কাৰণ সেইটো আগৰ চুনটো আছিল একদম বিলৰ নিচিনা টাইট টান, এইটো অলপ ঢিলা ঢিলা হৈ যাব, সেইকাৰণে তিথিলত চুন। আৰু ইয়াৰ পৰা ঘূৰাই পোৱা নাযাব বুলিয়ে ক'ব পৰা যায় আগৰ পুৰা চুন। ঠিক তেনেকে কয়লা যদি পুরা হয়, কয়লা পুৰিলে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয়। তোমালোকে জানা কার্বন ডাই অক্সাইড গ্যাস আমার কাৰণে বহুত ক্ষতি হয় না? ক্ষতি করে আমার। তো আগত তো গ্যাস নাছিল, নতুন করে গ্যাস উৎপন্ন হল। তোমালোকে পাইছিলা সেদিনা, যদি গ্যাস উৎপন্ন হয় সেইটো কি বিক্রিয়া? যদি গ্যাস উৎপন্ন হয় সেইটো কি বিক্রিয়া? কি পরিবর্তন? গ্যাস উৎপন্ন হলে রাসায়নিক পরিবর্তন, গ্যাস উৎপন্ন হলে। আর রঙের পরিবর্তন হলে, রং হলনি হলে রাসায়নিক পরিবর্তন। কইছিল না যদি কোনো একটা বস্তু নীলা রঙের পৰা রঙা রং হয়ে যায় তাহলে এটা কি পরিবর্তন? রাসায়নিক পরিবর্তন। মানে রাসায়নিক পরিবর্তন চিনি পাওয়ার চারিটা উপায় আছে। কেইটা উপায়? চারিটা উপায়। রাসায়নিক পরিবর্তন ডাইরেক্ট চিনিব পৰা নাযায়, রাসায়নিক পরিবর্তন চিনি পাওয়ার চারিটা উপায়। তো যদি তাপ উৎপন্ন হয় এটা রাসায়নিক পরিবর্তন, যদি গ্যাস উৎপন্ন হয় রাসায়নিক পরিবর্তন, অবস্থার পরিবর্তন হওয়ার পিছত আগৰ অৱস্থালৈ ঘূৰি নাহে তেতিয়াহ'লে রাসায়নিক পরিবর্তন। এনেকে রাসায়নিক পরিবর্তন চিনিব পৰা যায়। তো ইয়াৰে তিনিওটা রাসায়নিক পরিবর্তন, আর এইকেইটা যেহেতু রাসায়নিক পরিবর্তন এইবিলাকে কোৱা হ'ব রাসায়নিক বিক্রিয়া। এই রাসায়নিক পরিবর্তনগুলোকে কোৱা হয় রাসায়নিক বিক্রিয়া। তো এই তিনিওটা রাসায়নিক বিক্রিয়া, ঠিক আছে? এই তিনিটা কি বিক্রিয়া? রাসায়নিক বিক্রিয়া তিনিটা। কারণ এইকেইটা রাসায়নিক পরিবর্তন, এইকাৰণে এইবিলাক রাসায়নিক বিক্রিয়া। এতিয়া আমি চাম রাসায়নিক সমীকরণ কাক বলে। এটা কোনোবার অলপ অনুপাত কিবা আছে নেকি? এইকেইটা হল রাসায়নিক পরিবর্তন ফার্স্ট। এই তিনিটা কিহৰ কাৰণে রাসায়নিক পরিবর্তন ফার্স্ট কোনোবাই কোৱা? দেলবৰে কোৱা মোক এই তিনিটা কিহৰ কাৰণে রাসায়নিক পরিবর্তন? এক নম্বৰটো কোৱা, এক নম্বৰটো। পুৰা চুনত পানী দিলে শিথিলতা চুন উৎপন্ন হয়, এইটো কি রাসায়নিক পরিবর্তন? কিয় কোৱা? নেকি কোৱা? কিয় রাসায়নিক পরিবর্তন? No response from anybody. তুমি কোৱা। কোৱা, এতে আমাৰ নেহা মনি ক'ব পাৰিব। রাসায়নিক পরিবর্তন এইটো হ'ব কিহৰ কাৰণে? কারণ চারিটা হ'ব লাগে না, যিকোনো চারিটাৰ পৰা এটা হ'লে রাসায়নিক পরিবর্তন। যদি কোনটো হৈছে চাৰিটাৰ পৰা? চুনত পানী দিলে কি হয়? তাপ উৎপন্ন হয় নাই? তাপ উৎপন্ন হয়, লগতে গোল কৰি গ্যাস ওলাই নাই? তো গতিকে এইটো কি পরিবর্তন? রাসায়নিক পরিবর্তন। পুরা চুনত পানী দিলে শিথিলতা চুন উৎপন্ন হয়, এইটো রাসায়নিক পরিবর্তন। কারণ পানী দিয়াৰ লগে লগে পুরা চুনত গ্যাসৰ বুৰবুৰণি ওলায়। কিহৰ বুৰবুৰণি? গ্যাসৰ বুৰবুৰণি ওলায়, তাৰ লগতে গৰম হয়, মানে তাপ উৎপন্ন হয়। গতিকে তাপ উৎপন্ন হৈছে, গ্যাস উৎপন্ন হৈছে, এইটো নিশ্চয় রাসায়নিক পরিবর্তন। আর রাসায়নিক পরিবর্তনকে কোৱা হয় রাসায়নিক বিক্রিয়া। রাসায়নিক বিক্রিয়া। গতিকে ক্লিয়ারলি এইটো হ'ব রাসায়নিক পরিবর্তন। গতিকে কি হ'ব? রাসায়নিক বিক্রিয়া। তার মানে রাসায়নিক বিক্রিয়া হবলৈ, রাসায়নিক পরিবর্তন হবলৈ কেইটা কন্ডিশন চাব লাগে? চাৰিটা কন্ডিশন। এইটো কিতাপত অলৰেডি আছে, যোৱাকালি শেষ হৈ গৈছে, বুঝছত চাবা, এই ভিডিঅ'ত চাবা। এতিয়া এইটো কিয় রাসায়নিক পরিবর্তন হ'ব? কয়লা পুৰিলে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয়, এইটো কিয় রাসায়নিক পরিবর্তন হ'ব? আর রাসায়নিক পরিবর্তন হলেই তো রাসায়নিক বিক্রিয়া হ'ব, না নাই? কয়লা পুৰিলে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন, অলরেডি লিখা আছে কি উৎপন্ন হৈছে? গ্যাসৰ উৎপন্ন, হয় না নাই? গতিকে তাতে চাৰিটা টপিক আছিল, চাৰিটা কন্ডিশন আছিল। যদি গ্যাস উৎপন্ন হয় তেনেহলে এইটো কি বিক্রিয়া? সরি, গ্যাস উৎপন্ন হলে সেইটো কি পরিবর্তন? রাসায়নিক পরিবর্তন। পাইছিলা না তুমি? চাৰিটা পাইছিলা। তো গ্যাস উৎপন্ন হৈছে, এটা ক্লিয়ারলি দেখাইছে। কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে,
কয়লা পুৰি দিছো কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে গতিকে গ্যাস উৎপন্ন হলে তো ৰাসায়নিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন হলে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় ঠিক তেনেদৰে চূণ হিলক তাপ দিলে পুৰা চূণ পোৱা যায় চূণ হিলক এনেকৈ লিখা হয় CaCO3 এইবিলাক আমি সব বুজাম CaCO3 চূণ হিল এই চূণ হিলক যদি কি কৰা হয় গৰম কৰা হয় বা তাপ দিয়া হয় তেনেহলে পোৱা যায় পুৰা চূণ আৰু পুৰা চূণক কি লিখা হয় CaO দেখা লাগিলে অলপ চাপি আহিব CaO পুৰা চূণক কি বুলি লিখা হয় CaO এতিয়া চোৱা চূণ হিলক যদি গৰম কৰা হয় মানে গৰম কৰা হৈছে কোনো এটা বস্তু যদি তাপ দিয়া হয় তেনেহলে বস্তুটো তাপ পাব না তাপ পাব গতিকে তাতে কি জড়িত হৈ আছে তাপ জড়িত হৈ আছে তেনেকা যদি কোনো এটা পৰিৱৰ্তনৰ তাপ জড়িত হৈ থাকে বা উষ্ণতা জড়িত হৈ থাকে তেতিয়াহ'লে এইটো কি পৰিৱৰ্তন বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন গতিকে চূণ হিলৰ পৰা পুৰা চূণ পাবলৈ চূণ হিলটো কেনেকুৱা বস্তু বহুত টান হিলৰ দৰে তাৰ পৰা যদি পুৰা চূণ পাব লাগে তেতিয়াহ'লে সেইটো কি কৰিব লাগে গৰম কৰিব লাগে তো গৰম কৰিলেহে তাৰ পৰা পুৰা চূণ পোৱা যায় গতিকে গৰম কৰা হৈছে মানে তাপ দিয়া হৈছে তাপ জড়িত হৈছে নহয় তো তাপ জড়িত হলে বা উষ্ণতা জড়িত হলে এইটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন কাৰণ আগত উষ্ণতা নাছিল বা গৰম নাছিল এতিয়া গৰম দিয়া হৈছে মানে উষ্ণতা কি হৈছে পৰিৱৰ্তন হৈছে পৰিৱৰ্তন হৈছে আগত একদম শূন্য আছিল উষ্ণতা আগত চূণ হিলত উষ্ণতা শূন্য আছিল এতিয়া উষ্ণতা বাঢ়িছে পৰিৱৰ্তন হৈছে উষ্ণতা গতিকে উষ্ণতাৰ পৰিৱৰ্তন হৈছে কাৰণে এইটো ৰাসায়নিক পৰিৱৰ্তন চাৰিটা কন্ডিশনৰ যিকোনো এটা হৈছে গতিকে ৰাসায়নিক পৰিৱৰ্তন গতিকে এইটো যদি ৰাসায়নিক পৰিৱৰ্তন এইটো কি হ'ব ৰাসায়নিক বিক্ৰিয়া তো এনেকুৱা আৰু যিবিলাক নেকি ৰাসায়নিক পৰিৱৰ্তন আছে এই ৰাসায়নিক পৰিৱৰ্তন বিলাককে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া য'ত নেকি কি হয় নতুন পদাৰ্থ উৎপন্ন হয় গতিকে আমি দুনিয়াৰে কম ৰাসায়নিক বিক্ৰিয়া কাক বোলে ৰাসায়নিক পৰিৱৰ্তন এনেকুৱা ৰাসায়নিক পৰিৱৰ্তনক কোৱা হয় ৰাসায়নিক বিক্ৰিয়া য'ত নতুন পদাৰ্থ উৎপন্ন হয় নতুন পদাৰ্থ হৈছে নে নাই চূণৰ পৰা পুৰা চূণ উৎপন্ন হৈছে আমাৰ কয়লাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে নতুন বস্তু উৎপন্ন হৈছে লগতে পুৰা চূণত পানী দিয়াৰ লগে লগে কৃত্ৰিম চূণ নতুন পদাৰ্থ উৎপন্ন হৈছে এনেকুৱা নতুন পদাৰ্থ উৎপন্ন হয় য'ত সেইবিলাক যিবিলাক ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ উৎপন্ন হয় এইবিলাক পৰিৱৰ্তনক কোৱা হয় ৰাসায়নিক বিক্ৰিয়া এতিয়া তোমালোকে চোৱাচোন এই ৰাসায়নিক বিক্ৰিয়াবিলাক যে আমি লিখিছো ৰাসায়নিক বিক্ৰিয়াবিলাক আমি কি আকাৰে লিখিছো বাক্য আকাৰে লিখিছো নে বাক্য হয়নে বাক্য আকাৰে লিখিছো আমি বাক্য তো এনেকে যেতিয়া আমি এইবিলাক এতিয়া ৰাসায়নিক পৰিৱৰ্তন সেইকাৰণে ৰাসায়নিক বিক্ৰিয়া তো তোমালোকে তো গম পাইছা এইবিলাক ৰাসায়নিক বিক্ৰিয়া হয়নে এইবিলাক ৰাসায়নিক বিক্ৰিয়া কাৰণ এইবিলাক ৰাসায়নিক পৰিৱৰ্তন সেইকাৰণে ৰাসায়নিক বিক্ৰিয়া এতিয়া আমি তোমালোকে এই তিনিটা ৰাসায়নিক বিক্ৰিয়া চোৱা এতিয়া এই ৰাসায়নিক বিক্ৰিয়া কেইটা আমি বাক্য আকাৰে লিখিছো ব্যাখ্যা কৰি লিখিছো কাৰণ একে যদি ৰাসায়নিক বিক্ৰিয়াবিলাকক বাক্য আকাৰে লিখা হয় সেইটো কি হয় যথেষ্ট দীঘল হৈ যায় সাপোজ মই এটা কথা কৈ আছো সাপোজ এটা ৰাসায়নিক বিক্ৰিয়াৰ কথা কৈ আছো বা এটা ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈ আছো যে যদি কি কৰা হয় যদি মেগনেসিয়াম বিলাকক ফিতা হিচাপে পোৱা যায় মেগনেসিয়ামৰ ফিতা আকাৰে কিনি পোৱা যায় যদি মই এনেকে কওঁ যে মেগনেসিয়ামৰ ফিতা জ্বলালে বা পুৰিলে কি উৎপন্ন হয় মেগনেসিয়াম অক্সাইড উৎপন্ন হয় মেগনেসিয়ামৰ ফিতা জ্বলালে বা পুৰিলে মেগনেসিয়াম অক্সাইড উৎপন্ন হয় এই বাক্যটো যে কলো এই বাক্যটো কি হ'ব এইটো কি এই বাক্যটো কি এইটো ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈছো নে মেগনেসিয়ামৰ ফিতা পুৰিলে মেগনেসিয়াম অক্সাইড উৎপন্ন হয় এইটো কি পৰিৱৰ্তন এইটো ৰাসায়নিক পৰিৱৰ্তন না ভৌতিক পৰিৱৰ্তন এই যে মেগনেসিয়াম ফিতা পুৰিলে যে মেগনেসিয়াম অক্সাইড উৎপন্ন হয় এইটো কি পৰিৱৰ্তন এইটো ৰাসায়নিক পৰিৱৰ্তন গতিকে এই ৰাসায়নিক পৰিৱৰ্তন যিহেতু ই হ'ব ৰাসায়নিক বিক্ৰিয়া কি হ'ব ৰাসায়নিক বিক্ৰিয়া কাৰণ নতুন বস্তু উৎপন্ন হৈছে ৰাসায়নিক পৰিৱৰ্তন গতিকে ৰাসায়নিক বিক্ৰিয়া মেগনেসিয়ামৰ ফিতা পুৰিলে মেগনেসিয়াম অক্সাইড উৎপন্ন হয় এইটো হ'ল ৰাসায়নিক বিক্ৰিয়া
কিন্তু এই ৰাসায়নিক বিক্ৰিয়াটো যে মই তোমালোকৰ আগত কলো বা ব্যাখ্যা কৰিলো বহুত দীঘলকৈ বাক্য আকাৰে কোৱা হল, বহুত দীঘলকৈ কোৱা হল, বাক্য আকাৰত কোৱা হল। তো এনেকে ৰাসায়নিক বিক্ৰিয়াবিলাকক বাক্য আকাৰে ক'লে বহুত দীঘল হয়, এনেকে বাক্য আকাৰত লিখিলে বহুত দীঘল হয়। তো সেইকাৰণে কি কৰা হয়, এই ৰাসায়নিক বিক্ৰিয়াবিলাকক চমুকৈ লিখাৰ পদ্ধতি উলিওৱা হৈছে। এই ৰাসায়নিক বিক্ৰিয়াবিলাকক চমুকৈ লিখাৰ কি উলিওৱা হৈছে, পদ্ধতি উলিওৱা হৈছে, বা সংক্ষিপ্ত ৰূপত লিখাৰ কাৰণে চমুকৈ লিখাক কোৱা হয়। আৰু এটা সমাৰ্থক শব্দ চমুকৈ লিখাক কি বুলি কয়, সংক্ষিপ্ত ৰূপত। তো ৰাসায়নিক বিক্ৰিয়া এনেকুৱা দীঘল ৰাসায়নিক বিক্ৰিয়াবিলাকক কি কৰিব পাৰি, আমি চমুকৈ লিখিব পাৰো বা সংক্ষিপ্ত ৰূপত লিখিব পাৰো। গতিকে ৰাসায়নিক বিক্ৰিয়াবিলাকক এনেকে দীঘলকে নিলিখি চমুকৈ লিখিব পৰা যায়। দীঘলকৈ লিখিলে কিমান দীঘল হয়, হয়নে নাই? পুৰা চূণত পানী দিলে ইথিলিত চূণ উৎপন্ন হয়, বহুত দীঘল হ'ল না বস্তুটো কোৱাটো, বাক্যটো বহুত দীঘল হ'ল। আমি একদম চমুকৈ লিখিব পাৰো, ইয়াত বহুত চমুকৈ লিখিব পাৰো। তো এনেকুৱা যিবিলাক নেকি ৰাসায়নিক বিক্ৰিয়া আছে সেইবিলাকক চমুকৈ যেতিয়া আমি লিখো তেতিয়া আমি কি কৰিব লাগে, কিছুমান শব্দৰ সহায়ত লিখিব লাগে, কিছুমান কিহৰ সহায়ত, শব্দ বা চিহ্নৰ সহায়ত। তো এনেকুৱা দীঘল বাক্য আকাৰৰ ৰাসায়নিক বিক্ৰিয়াবিলাকক চমুকৈ শব্দ বা চিহ্নৰ সহায়ত লিখিলে তাক কোৱা হয় ৰাসায়নিক সমীকৰণ। মানে ৰাসায়নিক বিক্ৰিয়াবিলাকক যেতিয়া চমুকৈ শব্দ বা চিহ্নৰ সহায়ত লিখা হয়, ৰাসায়নিক বিক্ৰিয়াবিলাকক এনেকুৱা দীঘল ৰাসায়নিক বিক্ৰিয়াবিলাকক যেতিয়া চমুকৈ শব্দ বা চিহ্নৰ সহায়ত লিখা হয়, চমুকৈ যেতিয়া লিখা হয় তেতিয়া তাক কি কোৱা হ'ব, ৰাসায়নিক সমীকৰণ। কেনেকৈ লিখিলে ৰাসায়নিক সমীকৰণ কোৱা হ'ব, চমুকৈ লিখিলে বা সংক্ষিপ্তকৈ লিখিলে ৰাসায়নিক বিক্ৰিয়াবিলাকক কোৱা হ'ব ৰাসায়নিক সমীকৰণ। গতিকে এইবিলাকক যেতিয়া আমি চমুকৈ শব্দৰ সহায়ত বা চিহ্নৰ সহায়ত লিখিম তেতিয়া কি বুলি কোৱা হ'ব, এইবিলাকক ৰাসায়নিক বিক্ৰিয়া নকৈ কোৱা হ'ব ৰাসায়নিক সমীকৰণ। ঠিক আছে, কিহৰ সহায়ত লিখিব লাগিব, শব্দ বা চিহ্নৰ সহায়ত এই ৰাসায়নিক বিক্ৰিয়াবিলাকক দীঘল বাক্যৰ পৰা চমুকৈ লিখিব লাগিব। যেতিয়া আমি চমুকৈ লিখিম তেতিয়া এই ৰাসায়নিক বিক্ৰিয়াবিলাকক তেতিয়া ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। আৰু চমুকৈ লিখাৰ কাৰণে কি লাগিব, কিছুমান চিহ্ন লাগিব, কিছুমান কি লাগিব, চিহ্ন লাগিব বা কিছুমান শব্দ লাগিব, কিছুমান কি লাগিব, শব্দ বা চিহ্ন লাগিব। তো তেনেহ'লে ৰাসায়নিক সমীকৰণ কাক বোলে, কিছুমান শব্দ বা চিহ্নৰ সহায়ত দীঘল ৰাসায়নিক বিক্ৰিয়াবিলাকক চমুকৈ লিখিলে বা সংক্ষিপ্তকৈ লিখিলে কি বুলি কোৱা হয়, ৰাসায়নিক সমীকৰণ। ৰাসায়নিক বিক্ৰিয়াবিলাকক কিছুমান শব্দ বা চিহ্নৰ সহায়ত চমুকৈ লিখিলে তাক ৰাসায়নিক সমীকৰণ বোলে। শৰ্টলি ক'লে আৰু শৰ্টকৈ যদি ক'ব খোজা, ৰাসায়নিক বিক্ৰিয়াবিলাকক চিহ্নৰ সহায়ত বা শব্দৰ সহায়ত সংক্ষিপ্তকৈ লিখিলে ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক বিক্ৰিয়াক আমি অকলে এইটো ক'ব পাৰো, ৰাসায়নিক বিক্ৰিয়াক চিহ্নৰ সহায়ত সংক্ষিপ্তকৈ লিখিলে তাক ৰাসায়নিক সমীকৰণ বোলে। গতিকে আমি কি কৰিব লাগিব, ৰাসায়নিক বিক্ৰিয়াক চিহ্নৰ সহায়ত চমুকৈ লিখিব লাগিব, তেনেহ'লে তাক কোৱা হ'ব ৰাসায়নিক সমীকৰণ। তো তোমালোকক মই এইটো চমুকৈ লিখি দেখালে তেনেহ'লে তেতিয়া তাক কি কোৱা হ'ব, এইটো এতিয়া আছে ৰাসায়নিক বিক্ৰিয়া, এতিয়া কি আছে, এতিয়া ৰাসায়নিক বিক্ৰিয়া আছে। যেতিয়া চমুকৈ লিখিম আমি তেতিয়া কিন্তু ৰাসায়নিক বিক্ৰিয়া নহ'ব, তেতিয়া কোৱা হ'ব ৰাসায়নিক কি কোৱা হ'ব, সমীকৰণ। আমি এতিয়া চমুকৈ লিখিম, ইয়াত ৰাসায়নিক বিক্ৰিয়াটো চমুকৈ লিখিম আৰু কোৱা হ'ব ৰাসায়নিক সমীকৰণ। এতিয়া কিন্তু ৰাসায়নিক বিক্ৰিয়া তিনিটা, যেতিয়া চমুকৈ লিখিম তেতিয়া হৈ যাব ৰাসায়নিক কি হ'ব, সমীকৰণ। তো আমি চাবা এটা চমুকৈ লিখি দেখাম, আৰু চমুকৈ লিখি দেখাব পাৰি দুই ধৰণে, কেই ধৰণে, শব্দৰ সহায়ত আৰু এটা কিহৰ সহায়ত, চিহ্নৰ সহায়ত। তোমালোকক মই ফাৰ্ষ্ট শব্দৰ সহায়ত লিখি দেখাম, তাৰপিছত চিহ্নৰ সহায়ত চমুকৈ লিখি দেখাম। ফাৰ্ষ্ট আমি শব্দৰ সহায়ত লিখিম। তো শব্দৰ সহায়ত কেনেকৈ লিখে,
বিক্রিয়াক আমি রাসায়নিক সমীকৰণলৈ চেঞ্জ কৰি আছো সলনি কৰি আছো ৰাসায়নিক বিক্রিয়া কি হলে সলনি কৰি আছো রাসায়নিক সমীকৰণ ৰাসায়নিক বিক্রিয়া কৈছে তো ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণ হৈছে ৰাসায়নিক বিক্রিয়া তো ফার্স্ট এক নম্বৰ ৰাসায়নিক বিক্রিয়াটো আমি ৰাসায়নিক সমীকৰণ কৰিম তো তাৰ কাৰণে কি কৰিব লাগিব এক নম্বৰ যিটো ৰাসায়নিক বিক্রিয়া কি কৰিম ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণ এইবিলাক কিন্তু তোমালোকক নোটস মই দিম হয় না নাই এটা বুজাইহে আছো হয় না বুজাই দি আছো তোমালোকক মই পিডিএফ নোটস দিম জানা সব এইটো রাসায়নিক সমীকরণ বনাম এটা কিন্তু রাসায়নিক বিক্রিয়া তো তার কারণে কি করি রাসায়নিক সমীকরণ লেখার জন্য পুরা সংকেত লিখি শব্দৰ সহায়ত ফার্স্ট শব্দৰ সহায়ত রাসায়নিক সমীকরণ বনাই আছে শব্দৰ সহায়ত তো ফার্স্ট পুরা শব্দ এটা পুরা শব্দ প্লাস পানি পুরা মাজত প্লাস দিম পুরা লগত তাৰ মানে পানী মিহলোৱা হৈছে পুরা প্লাস পানী প্লাস কি বুজাইছো যে পুরা লগত পানী মিহলোৱা হৈছে আৰু উৎপন্ন হ'ব কি শিথিলত চল আৰু যেটো নতুন কৰি বস্তু উৎপন্ন হ'ব এই দুটাৰ পৰা এই দুটা মিহলালে যে উৎপন্ন হ'ব সেইটো এনেকে কাৰ সিদ্ধি ইফালে লিখিব লাগিব হ'ব কাৰ সিদ্ধি কেনে ইফালে লিখিব কি উৎপন্ন হ'ব শিথিলত চল দেখাচোন অলপ চমুকৈ লিখা হল নে এই এক নম্বৰ ৰাসায়নিক বিক্ৰিয়াটো অলপ চমুকৈ লিখা হৈছে নে অলপ চমু হৈছে না শৰ্ট হৈছে না অলপ হৈছে এনেকৈ অলপ ছুটি যদি হয় বা শৰ্ট যদি হয় ৰাসায়নিক বিক্ৰিয়াটা তবে তাক কি কোৱা হ'ব ৰাসায়নিক সমীকৰণ তো এইটো ৰাসায়নিক বিক্ৰিয়াটো বিজ্ঞান ৰাসায়নিক সমীকৰণ আৰু কিহৰ সহায়ত ৰাসায়নিক সমীকৰণ কৰিলো শব্দৰ সহায়ত নে শব্দৰ সহায়ত কি কৈছে না পুৰা চল পানী শব্দ আছে বিলাক শব্দৰ সহায়ত ৰাসায়নিক সমীকৰণ যদি লিখা হয় তাক কোৱা হয় শব্দ সমীকৰণ তাক কি বুলি কোৱা হয় শব্দ সমীকৰণ শব্দ ৰাসায়নিক সমীকৰণ এবাৰ আমি তোমালোকক এক নম্বৰটো চিহ্নৰ সহায়ত লিখি দেখাম তো বেছিভাগ ৰাসায়নিক সমীকৰণ চিহ্নৰ সহায়ত লিখা হ'ব গোটেই এইটো তো ৰাসায়নিক সমীকৰণ বিলাক ইয়াতে কিন্তু শব্দৰ সহায়ত লিখা নহব শব্দৰ সহায়ত এটা লিখি তোমালোকক খালি দেখালো মই কিন্তু গোটেই কিতাপত কিহৰ সহায়ত লিখিব লাগিব ৰাসায়নিক সমীকৰণ কিহৰ চিহ্নৰ সহায়ত লিখিব লাগিব বিৰাট ইম্পৰ্টেন্ট আছে মানে কিন্তু কিছু তাৰ বুজি নাপাব নহলে সবা আমি চিহ্নৰ সহায়ত লিখি চাম এক নম্বৰটো বুঝা পুৰা চিহ্নৰ চিহ্ন কি সি এ ও এটা চিহ্নৰ সহায়ত লিখিম ৰাসায়নিক সমীকৰণ চিহ্নৰ সহায়ত তেতিয়াহ'লে পুৰা চিহ্নটো লিখিব লাগিব পুৰা চিহ্ন কি পুৰা চিহ্ন হ'ল সি এ ও মানে পুৰা সি এ ও এটা চিহ্ন হয় পুৰা চিহ্ন কি সি এ ও প্লাস পানীৰ চিহ্ন কি তোমালোকৰ পৰা ক'ব লাগিব পানী মানে কি কোৱা হয় H2 কি আছিল পানীৰ সংকেত কি পানীৰ ৰাসায়নিক সংকেত সালমা বলো পানীৰ ৰাসায়নিক সংকেত anybody H2 কি H2O মানে পানী গুড ভেরি গুড H2O মানে পানী গতিকে পানীৰ চিহ্ন কি H2O মনত ৰাখিবা পানীৰ চিহ্ন H2O পুৰা চিহ্ন CaO আৰু এইবিলাক চিহ্ন কোনটো কি চিহ্ন এইবিলাক দিন তোমালোকক কয় আৰু গতিকে পুৰা এইটো পানী এইটো H2O শিথিলত চুন এবাৰ শিথিলত চুন মানে কি শিথিলত চুন মানে হল CaOH2 আৰু এই OH ৰ তলত এনেকে দুটা ব্ৰেকেট দিব লাগিব এটা আৰু তলত লিখিব লাগিব 2 তলত কি লিখিব লাগিব 2 CaOH2 আৰু এতে কিয় 2 লিখা হৈছে এইবিলাক তোমালোকক মই আকৌ শিকাম এতিয়া জাস্ট মই যেটো ৰাসায়নিক সমীকৰণ বুজাই আছো লিখিলো আৰু গতিকে আমাৰ যেটো নেকি আছিল এক নম্বৰ
ৰাসায়নিক বিক্ৰিয়া আছিল এটোক আমি কেনেকে লিখিলো ৰাসায়নিক সমীকৰণ বনাই লিখিলো হয়নে তেনলে ৰাসায়নিক বিক্ৰিয়া বিলাকক চিহ্নৰ সহায়ত চমুকৈ লিখিলে চমুকৈ লিখা হৈছে এটো চা এটো কিমান সোৱা এটো কিমান দীঘল আছিল পুৰা চুনত পানী দিলে কিথিলত চুন উৎপন্ন হয় বহুত দীঘল আছিল মানে এটা জাস্ট লিখিলে এক শর্ট হইছে না শর্ট হইছে তো শর্ট হলে রাসায়নিক বিক্রিয়া আর রাসায়নিক বিক্রিয়া নয় শর্ট হলে রাসায়নিক বিক্রিয়া কি কয় রাসায়নিক সমীকরণ শর্ট হলে যেটা কোয়া হয় রাসায়নিক সমীকরণ লং থাকিলে দীঘল থাকিলে কোয়া হয় রাসায়নিক বিক্রিয়া দীঘল থাকিলে কি কয় রাসায়নিক বিক্রিয়া যদি শর্ট হই যায় রাসায়নিক সমীকরণ শর্ট হই গেলে রাসায়নিক সমীকরণ দীঘল থাকিলে রাসায়নিক বিক্রিয়া তাহলে আরেকটা শর্ট করি শর্ট কে লিখি রাসায়নিক কি হই যাব সমীকরণ হই যাব আর আমি এটু লিখিম শর্ট করি চিহ্নৰ সহায়ত লিখিবা ডাইরেক্ট না কারণ চিহ্নৰ সহায়তে লিখা হ'ব বারবার শব্দ দি লিখা নহব কবি কিতাপত চিহ্ন দি লিখা হ'ব তো চিহ্নৰ সহায়ত এটু শর্ট কৰি লিখিম চিহ্নৰ সহায়ত এটু শর্ট কৰি লিখিম তাহলে এটু কি হৈ যাব ৰাসায়নিক বিজ্ঞান নম্বর 13 হৈ যাব ৰাসায়নিক সমীকরণ তো শর্ট কৰি লিখিম দুই নম্বৰটো মুছে দিছো তো চুন হিল মানে কি চুন হিলৰ চিহ্নটো কি চিহ্নৰ সহায়ত লিখিম তলত লিখা আছে চুন হিলৰ চিহ্ন CaCO3 the sun hill okay sun hill any confusion তোমালোকে মনত ৰাখিব লাগিব sun hill কেনেকৈ লিখা হয় CaCO3 তাৰ মানে কি sun hill তাৰ মানে কি sun hill সকলোৱে মনত ৰাখিবা আৰু এটো মনত ৰাখিব লাগে মুখস্থ নিচিনা ৰাখিব লাগিব আমিও যেতিয়া আগতে পঢ়িছিলো তেতিয়া আমি এনেকৈ মুখস্থ ৰাখিছিলো sun hill মানে হল CaCO3 ঠিক মই যেনেকৈ লিখিছো ডাঙৰটো ফাৰ্ষ্টটো ক্যাপিটাল লেটাৰ তাৰপিছত স্মল ক্যাপিটাল 3 এটো জাস্ট স্মল এটো খালি স্মল বাকি কিটা ক্যাপিটাল CaCO3 sun hill ওকে সুজন sun hill এটা sun hill কি কৰা হ'ব তাপ দিয়া হ'ব আৰু তাপটো কেনেকৈ বুজাব আমি এনেকৈ এটা কাৰ চিন দি তাৰ ওপৰত লিখিম তাপ sun hill তাপ দি আছে sun hill এটা এনেকা বস্তু হিলৰ নিচিনা বহুত টান বস্তু গতিকে তাপ দিলে হি ভাঙি পুরা চুন উৎপন্ন করে যেবিলাক চুন আমি খাও গতিকে চুন হিলক তাপ দিলে উৎপন্ন হয় পুরা চুন আর পুরা চুনৰ চিহ্ন কি পুরা চুনৰ চিহ্নটো কি CaO গতিকে চুন হিলক তাপ দিলো উৎপন্ন হল পুরা চুন গতিকে লগতে এটা গ্যাস ওলাব যেতিয়া পুরা চুনটো পোৱা যাব না CaO পুরা চুন যেতিয়া পোৱা যাব তেতিয়া এটা গ্যাস ধোঁয়া এটা ওলাব কার্বন ডাই অক্সাইড গ্যাসের একটা কি ওলাব ধোঁয়া ওলাব গতিকে আমি এটা সাইডত লগতে লিখি দিব পাৰো কার্বন ডাই অক্সাইড CO2 এটা হল কার্বন ডাই অক্সাইডৰ চিহ্ন CO2 জানা নাই CO2 মানে কার্বন ডাই অক্সাইড গতিকে এটা আমি ডাইরেক্ট কই কিনি যেটো এটা নাই গতিকে সসম এটো কিমান দীঘল আছে এটো এতিয়া ছুটি হৈ গল নে ছুটি হল গতিকে এটো কি হ'ব ৰাসায়নিক সমীকৰণ নে ৰাসায়নিক বিক্ৰিয়া কোৱাচোন এই দুটাৰ মাজত কোনটো ৰাসায়নিক বিক্ৰিয়া আৰু কোনটো সমীকৰণ উপৰটো সমীকরণ তলটো ভেরি গুড হৈছে তো এনেকুৱা তোমালোকে চিনাক্ত কৰি উলাব পাৰিব লাগিব তোমালোকৰ পৰীক্ষাত এনেকা কোৱেশ্চন থাকিব হা এনেকা কোৱেশ্চন থাকিব এনেকা ৰাসায়নিক বিক্ৰিয়া থাকিব আৰু তোমালোক কি কৰিব লাগিব এনেকা ৰাসায়নিক সমীকৰণ লিখিব লাগিব হ'ব ৰাসায়নিক সমীকৰণ লিখিব লাগিব তো বিক্ৰিয়া বিলাকৰ পৰা এনেকা সমীকৰণ লিখা জানিব লাগিব ধুনীয়াকৈ পঢ়িলেহে জানিব পাৰিব সময়খিনি মুছি দিলো নেক্সট আমি এটা ৰাসায়নিক সমীকৰণ লম তেনেহলে এটা কথা কোৱা আমি ৰাসায়নিক বিক্ৰিয়া বিলাকক কেতিয়া ৰাসায়নিক সমীকৰণ কওঁ ছুটিকৈ যেতিয়া কিহৰ সহায়ত লিখা হয় চিহ্নৰ বা শব্দৰ সহায়ত দুই ধৰণে লিখিব পাৰো চিহ্ন বা শব্দৰ সহায়ত আমি চমুকৈ লিখিব পাৰো মানে শৰ্ট কৰি লিখিব পাৰো তেতিয়া তাক কোৱা হ'ব ৰাসায়নিক সমীকৰণ হ'ব কি কোৱা হ'ব ৰাসায়নিক সমীকৰণ তো বেছিভাগ ক্ষেত্ৰত ইয়াতে যেটা চিহ্ন ব্যৱহাৰ কৰা হ'ব গতিকে আমি শব্দৰ সহায়ত সমীকৰণ নিলিখো ৰাসায়নিক সমীকৰণ নিলিখো আমি কিহৰ সহায়ত লিখিম চিহ্নৰ সহায়ত লিখিম ৰাসায়নিক সমীকৰণ গতিকে ৰাসায়নিক বিক্ৰিয়া বিলাকক ৰাসায়নিক সমীকৰণলৈ সলনি কৰিবলৈ হলে কি ব্যৱহাৰ কৰিব লাগে চিহ্ন ব্যৱহাৰ কৰিব লাগে এতিয়া আমি এটা ৰাসায়নিক সমীকৰণ লম ধুনীয়া এটা ৰাসায়নিক সমীকৰণ লম আৰু সব আমি কি আলোচনা কৰিম ইয়াৰ পিছত লাহেকে শেষ কৰিম আজি টাইম হলে কবা মানে বেছি দীঘল হৈছে
8,000 টাকা দিন স্যার এতিয়া চাবা এটা ৰাসায়নিক সমীকৰণ লওঁ বেজা লৈ যাব পুলিচ আহিব ৰাসায়নিক সমীকৰণ যাই ক'বা তাই না তাই হ'ব তো ৰাসায়নিক সমীকৰণ আমি এটা ৰাসায়নিক সমীকৰণ লিখি দিয়া গতিকে ৰাসায়নিক সমীকৰণ কিহৰ সহায়ত লিখা চিহ্নৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া লিখিলে তো হ'ব নেকি শব্দ দি লিখলে হ'ব এতে নহয় ৰাসায়নিক সমীকৰণ যিহেতু লিখিম কি দি লিখিব লাগিব চিহ্ন দি লিখিব লাগিব চোৱা আমি সহজ একদম সহজ এটা ৰাসায়নিক সমীকৰণ লম সহজ ৰাসায়নিক সমীকৰণ লম মেগনেছিয়ামৰ চিহ্ন কি Mg মেগনেছিয়াম Mg মানে মেগনেছিয়াম এনে নাম বলি দিলো জলে এতিয়া মেগনেছিয়ামক কি আকাৰে পোৱা যায় ফিতা কি হিচাপে পোৱা যায় ফিতা যেনেকৈ লেমৰ ফিতা আছে তো মেগনেছিয়ামৰ ফিতা যেতিয়া জ্বলোৱা হয় বা পুৰা হয় যিকোনো বস্তু জ্বলালে বা পুৰিলে তাৰ লগত কি গেছ লগ লাগে অক্সিজেন গতিকে মেগনেছিয়ামৰ ফিতা পুৰিলে সেই কি গেছ লগ লাগিব ইয়াৰ লগত কি যোগ হ'ব কি গেছ যোগ হ'ব অক্সিজেন গেছ যোগ হ'ব গতিকে মেগনেছিয়ামৰ ফিতা পুৰিছো O2 আহি লগ লাগিব যিকোনো বস্তু তুমি পুৰা খৰি পুৰিলেও কি আহি লগ লাগে O2 যি পুৰা তুমি কয়লা পুৰা O2 আহি লগ লাগিব গতিকে মেগনেছিয়ামৰ ফিতা পুৰিছো O2 আহি বা অক্সিজেন আহি লগ লাগিব অক্সিজেনৰ অণু তো দুটা লগ হৈ কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড চিহ্নৰ সহায়ত লিখিছো নে চিহ্নৰ সহায়ত লিখা হৈছে নে এটো কি ৰাসায়নিক বিক্ৰিয়া নে সমীকৰণ ৰাসায়নিক সমীকৰণ এতিয়া আমি কি কৰিম বহুত ভাল লাগিছে সকলোৱে মনে মনে আছা এতিয়া আমি কি কৰিম এই ৰাসায়নিক সমীকৰণটো চিনাক্ত কৰিম তোমালোকে চোৱাচোন ৰাসায়নিক সমীকৰণটো আমি চিনাক্ত কৰিম তোমালোকে চোৱা ইয়াতে মেগনেছিয়াম কেইটা আছে এটা কেইটা আছে মেগনেছিয়াম এটা আছে অক্সিজেন O2 মানে অক্সিজেন কেইটা আছে দুটা অক্সিজেন দুটা নহয় অক্সিজেনৰ পৰমাণু কেইটা আছে দুটা তোমালোকক সেইদিনা লাষ্ট ক্লাছত আমি পৰমাণু কাকে বিলাক কৈছো মানে ভিডিওটো চাইছো তো মেগনেছিয়াম আছে এটা অক্সিজেন আছে দুটা অক্সিজেনৰ পৰমাণু দুটা আছে ইয়াতেও মেগনেছিয়াম আছে এটা কিন্তু অক্সিজেনৰ পৰমাণু কেইটা আছে এটো দুটা নাই অক্সিজেন ইফালে দুটা আছে ইফালে কেইটা আছে এটা আছে গতিকে দুইফালে অক্সিজেন সমান নহয় দুইফালে অক্সিজেন কিন্তু সমান নাই মানে লাস্ট বেঞ্চৰ পৰা দেখিছা অক্সিজেন দুইফালে সমান আছে নেকি নাই ইফালে দুটা আছে ইফালে কেইটা আছে এটা আছে সমান নহয় তো এনেকুৱা যদি দুইফালে পৰমাণুৰ সংখ্যা সমান নহয় ইয়াতে আছে পৰমাণু দুটা ইয়াতে আছে পৰমাণু এটা মেগনেছিয়ামৰ পৰমাণু বুলি কয় মেগনেছিয়ামৰ পৰমাণু ইয়াতে আছে এটা অক্সিজেনৰ পৰমাণু ইয়াতে আছে দুটা এটো বাওফালে কাৰ্চিনৰ বাওফালে অক্সিজেন দুটা আছে তে কাৰ্চিনৰ বাওফালে অক্সিজেন এটা আছে মেগনেছিয়াম এটা আছে মেগনেছিয়াম দুইফালে সমান আছে নে এটা হয় কিন্তু অক্সিজেন তো সমান নাই দুটা এটা মানে গতি ইফালে কাৰ্চিনৰ বাওফালে আৰু কাৰ্চিনৰ সোঁফালে পৰমাণুৰ সংখ্যা সমান নহয় সমান হয় নেকি তো এইটো ৰাসায়নিক সমীকৰণত কাৰ্চিনৰ বাওফালে আৰু কাৰ্চিনৰ সোঁফালে পৰমাণুৰ সংখ্যা সমান নহয় দেখা যায় লাষ্ট বেঞ্চৰ পৰা সমান হয় নেকি নহয় না তো দুটা ইফালে দেখা গৈছে তো এনেকুৱা যিবিলাক নেকি ৰাসায়নিক সমীকৰণ আছে সেইবিলাকক কোৱা হয় জকা ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণ জকা ৰাসায়নিক সমীকৰণ তাৰ মানে ৰাসায়নিক সমীকৰণ দুই ভাগত ভাগ কৰা হৈছে কি ভাগত দুই ভাগত ৰাসায়নিক সমীকৰণক দুই ভাগত ভাগ কৰা হৈছে তো প্ৰথমটো হল জকা ৰাসায়নিক সমীকৰণ প্ৰথমটো কি ৰাসায়নিক সমীকৰণ জকা এটো হল জকা ৰাসায়নিক সমীকৰণ কাৰণ দুয়োফালে পৰমাণুৰ সংখ্যা সমান নহয় বাওফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা সমান নহয় কাৰণে এইটো ৰাসায়নিক সমীকৰণক কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ নোটছত কিন্তু বিলাক আছে পৰীক্ষা পাহিব জকা ৰাসায়নিক সমীকৰণ কাক বোলে তেতিয়া আমি কম যিবোৰ ৰাসায়নিক সমীকৰণত পৰমাণুৰ সংখ্যা কি নহয় সমান নহয় বাওফালৰ সোঁফালক কি কোৱা হয় হেতু আমি কম তো মই বুজাৰ কাৰণে ফাৰ্স্ট কৈছো যে কাৰ্চিনৰ বাওফালে আৰু কাৰ্চিনৰ সোঁফালে যিবিলাক ৰাসায়নিক সমীকৰণত পৰমাণুৰ সংখ্যা সমান নহয় সেইবিলাকক কোৱা হ'ব জকা
ৰাসায়নিক সমীকৰণ গতিকে এইটো ৰাসায়নিক সমীকৰণ কিন্তু এইটো আৰু এটা নাম আছে যেহেতু সমান নহয় দুয়োফালে জকা ৰাসায়নিক সমীকৰণ জকা ৰাসায়নিক সমীকৰণ এইটো পেজ নম্বৰ 3 উপৰ ফালে আছে পেজ নম্বৰ 3 উপৰ ফালে আছে জকা ৰাসায়নিক সমীকৰণ তোমালোকে চোৱা পেজ নম্বৰ 3 উপৰ ফালে 8 নম্বৰ লাইনত আছে 8 নম্বৰ লাইনত জকা ৰাসায়নিক সমীকৰণ পাইছানে আৰু এইটো সমীকৰণৰ ওপৰত লিখিছে তোমালোকে চোৱা এইটো লিখিছে লিখিছে মেগনেছিয়াম প্লাছ লিখিছে এইটো আছে না আছে নে গতিকে এইটো কি ৰাসায়নিক সমীকৰণ জকা ৰাসায়নিক সমীকৰণ গতিকে তোমালোকে মনত ৰাখিবা ৰাসায়নিক সমীকৰণক দুই ভাগত ভাগ কৰা হয় যদি বাওফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা সমান নহয় তেনেহলে হেতু ৰাসায়নিক সমীকৰণক কোৱা হয় জকা ৰাসায়নিক সমীকৰণ আকৌ বাওফালে আৰু সোঁফালে যদি পৰমাণুৰ সংখ্যা সমান হয় তেনেহলে তাক কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ কি সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ যদি দুয়োফালে সমান নহয় তেনেহলে কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ যদি দুয়োফালে সমান হয় তেনেহলে কোৱা হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ তো আমি জকা ৰাসায়নিক সমীকৰণটো তোমালোকক দেখাইছো এইটো হয় জকা ৰাসায়নিক সমীকৰণ এতিয়া দেখাম সন্তুলিত ৰাসায়নিক সমীকৰণ তোমালোকে যদি ভাল ৰিজাল্ট কৰিব খোজা প্ৰথমৰ পৰা ধুনীয়াকে পঢ়িব লাগিব তোমাৰ ঘূৰা ফুৰা বন্ধ কৰিব লাগিব ৰাতি পঢ়িব লাগিব তেনেহলে ভাল হ'ব ৰিজাল্ট নহলে কিন্তু ভাল নহয় কাৰণ ইমান কেতিয়া পঢ়ি শেষ কৰিব নবহা কাৰণ অলপ চলপ নহয় তো সন্তুলিত ৰাসায়নিক সমীকৰণ যদি দুয়োফালে সমান হয়